हेलो गाइस আজি মানে কি আমি বেলেগ এটা ভিডিও বনাব গৈছো আপোনালোকে ভাবি আছে কি ভিডিও এতিয়া এটো মাথা মাৰিছে অবলা এটো আমাৰ তাত কি আছে ভাবিছে দেখিছে না আজি মামা আজি আহিব মানে কাৰ্বি আলং ডিস্ট্ৰিক্টত আহিব মানে কাৰ্বি আলং ডিস্ট্ৰিক্টৰ ডেংগাঁৱত আহিব ভাৰত ফিল্ড তাত যাম মানে গৈ আৰু মামা আজি কি কৰিব নোৱাৰিম মানে কি মানুহ চাম মামাৰ লগতো কথা পাতিবতো নোৱাৰিমেই গৈ পেলাই আৰু চাম আৰু কি মানে কি হয় কি দেখা এক পাক তাৰপিছত আমি ইয়াত আহিছোঁ ক'ত নাই যামহে দিয়া ক'ত আমি যামহে দিয়া ইয়া বিজেপি চৰকাৰ এতিয়া আমাৰ ছাৰে একদম পিন্ধিব ফালাই দিব আৰু এতিয়া একদম কৈ লাভ নাই আৰু আজি বিজেপি চৰকাৰ আপুনি কিবা ক'ব নেকি কি কব আমি পইচা একো পোৱা নাই গৰীব দুখীয়া মানুহ ধনী মানুহ কেইটাই পায় সিহঁতে খায় আমাৰ কেইটাই একো নাই খালি এতিয়া যাম আমি আকৌ এতিয়া মামাক চামগৈ কি পাওঁ দেখা পাওঁ কি মামাই কয় তাকে শুনিমগৈ নে কি আমি দুজন যাম আৰু এতিয়া আছে চাৰিজন আৰু যাম আৰু ধুনীয়াকে দুজন মানে চাৰিজন আৰু যাম আৰু এতিয়া তাৰ পৰাতো চাইকেল মাৰি যাব লাগিব এতিয়া একো নিদিয়ে তার বহুত দেরি হয়েছে বলক আমি এতিয়া যাওঁ তালৈ গৈ পেলাই দেখাওঁ বলক আমি এতিয়া গৈ আছো একদম কি ক'ব বাৰকা বজাৰ পাই গলো একদম মানে গৈ কৰি একদম মানে কি বাৰকা বজাৰ আছে আমি চাৰিজন আছো একদম ফালি গৈ আছে আমি গৈ তাত দেখাম কি হয় তাৰপিছতহে বিজেপি লাগিব তাত গৈ পালে আমি একদম ওলাই গলো এইটো কংগ্ৰেছ অফিচ পালো কংগ্ৰেছ তাত গৈ আছো আমি বলকচোন তাত গৈ আমি গৈ দেখাম বলক দাদাহঁত আমি আজি আহি পালো জাগালৈ মেইন য'ত আহিব তাত এতিয়া বৰ্তমান আহি পাইছোঁ উপস্থিত হৈছোঁ আৰু এইফালে পুৰা গাড়ী একদম গাড়ী হৈছে আৰু আজি বৰষুণ বতৰ হৈছে না সেইকাৰণে আচলতে অলপ কম হৈছে একদম মানে কি গাড়ী চাৰিওফালে এইফালে পুৰা লাভ নাই গাড়ী একদম আৰু বেষ্ট আমি পার্কিং কৰি আহিবা বাইকখন আমাৰ পাৰ্চাল কেইটা থব লাগিব নহয় এতিয়া আজি আহি পালো একদম কি ক'ব মানুহ একদম ইটো চাইডে আহি আছে মানুহ কৰিছে নি একদম
সাইকেল তো শুরু আমি তো ডাঙৰ ইউটিউবাৰ হ'লে তো ইফালে যাব ইয়াতে রাখছি ফাইনালি আমি যাই আহিছে নিচলাইফ মানে কি কিবা কৰিব আহিছে আৰু নিচলাইফ আহিছে ধুনীয়াকৈ পালোঁ ধুনীয়াকৈ আহি আৰু নিচলাইফ কৰিছে ৰিপৰ্টাৰ মামা আহি পোৱা নাই বৰ্তমান এতিয়া ইফালে যেনে তাৰ চলি আছে পূৰা তাৰপিছত আৰু ইফালে পূৰা মানুহ আৰু পূৰা লাভ নাই আৰু কাৰ মানুহ নাই বে এতিয়া আমাৰ মাজত দুপৰে নাপায় নাযাওঁ আহিছে আশাৰে বতৰা লৈ আহিছে সীমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ বিজেপি আহিব বান্ধু বঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে সীমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে
আহিছে আশাৰে বতৰা লৈ উৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব মানুহ টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ উৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ উৰা দে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব মানুহ টঙালি ফাইনেলি হিমন্ত মামা আহি পালে একদম কি ডাঙৰ হেলিকপ্টাৰ আমি দৌৰি আছোঁ ব'লক নামিলে আৰু কি ক'ব জলিয়া ফাইনেলি আহি পাল এতিয়া নামিব এতিয়া মানুহ তামান ঘৰ আছে মানুহ আহি গ'ল ফাইনেলি আহি গ'ল আমাৰ মামা কাম ন আহিবা মামা উপস্থিত হৈ গ'ল ফাইনেলি গ'ল বৰ্তমান অলপ আমি যাম এতিয়া পিছে যাব নালাগে গুৱাহাটীত যাব নালাগে কাৰ্বি আংলঙতে ইউনিভাৰ্চিটি হ'ব কাৰ্বি আংলঙত ইঞ্জিনিয়াৰিং কলেজ হ'ব আৰু লাষ্টত গৈ কাৰ্বি আংলঙত এয়াৰপৰ্টো হ'ব এই আমি কাম আজি আমি যোৱাকালি পৰহি মই যেতিয়া কাৰ্বি আংলঙত মিটিং কৰিবৰ কাৰণে আহিছিলোঁ তেতিয়া মই ভাৰতবৰ্ষৰ বহুত ৰাজ্যৰ ৰেকৰ্ড চাইছিলোঁ এতিয়াও ভাৰতৰ বহুত ৰাজ্য জিলা বাদিও ৰাজ্যত এতিয়াও মেডিকেল কলেজ নাই কেঞ্চাৰ হস্পিটেলটো ভাৰতৰ মাত্ৰ কেইখনমান ৰাজ্যত আছে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে কোনো জিলাতে এখন জিলাত আজি ভেটেনাৰী এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং
ফরেস্ট ট্রেনিং কলেজ, ষ্টেট ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছ, ইমান ডাঙৰ কাম কৰ্মযজ্ঞ কেতিয়াও হোৱা নাছিল আৰু কেতিয়াও যে কোনোবা জিলাত হ'ব তাক মই সন্দেহ কৰোঁ। যেতিয়া মই সৰুতে ডিফুলৈকে আহিছিলোঁ কলেজত পঢ়োতে, তেতিয়া কাৰ্বি আংলং আছিল অসমৰ আটাইতকৈ পিছপৰা জিলা আৰু আজি হ'ল কাৰ্বি আংলং অসমৰ আটাইতকৈ আগবঢ়া জিলা, আটাইতকৈ উন্নত জিলা। ৰাইজ, আপোনালোকৰ আগতে এই দবকাৰ পৰা মাঞ্জা হৈ ডিমাপুৰলৈকে যোৱা ৰাস্তা এই নমাটি মহামায়া সমষ্টি পাৰ হৈ গৈছে। আজিৰ পৰা 3 বছৰ আগত এই ৰাস্তাটোৰ অৱস্থা কি আছিল? যেতিয়া নাগালেণ্ডৰ লিডাৰসকল মোক লগ কৰিব আহে আৰু ডিমাপুৰ, মাঞ্জা, নমাটি, দবকা হৈ নগাঁও হৈ মোৰ তাত যায়, প্ৰথম মোক কয়, ছাৰ ৰাস্তাটো বনাই দিয়ক, আমাৰ বহুত কষ্ট হয়, ইমান কষ্ট আমি আহিব নোৱাৰো। বোলে কোন জেগাত ৰাস্তাটো বেয়া? বোলে নমাটিৰ পৰা আৰম্ভ কৰি মাঞ্জাৰ পৰা ডিমাপুৰ গেটলৈকে ৰাস্তা দি মানুহ যাব নোৱাৰে। আমি তেওঁলোকৰ কথা শুনিলো, আপোনালোকৰ কথা শুনিলো। প্ৰথমতে 2 লাইন ৰাস্তাৰ মেৰামতি হ'ল আৰু আজি আমাৰ ইয়াতে 4 লাইন ৰাস্তাৰ কাম আজি আৰম্ভ হ'ল। আজি চাওঁতে আজি কাৰ্বি আংলং অসমৰ ভিতৰতে আটাইতকৈ উন্নত এটা অঞ্চললৈ পৰিব। এতিয়া আমাৰ মাসকলে, আমাৰ বাইদেউসকলে আন্দোলন কৰিব নালাগে, ল'ৰাক স্কুলত পঠাব লাগে, আমাৰ মাজত সেল্ফ হেল্প গ্ৰুপ কৰিব লাগে, ভাল কৰি পঢ়িব লাগে, টকা নিদিয়াকৈ চাকৰি পাব লাগে। এইটো আমাৰ নতুন কাৰ্বি আংলং। শ্ৰদ্ধাৰ ৰাইজ, এই কাৰ্বি আংলংখনক আমি ধৰি ৰাখিব লাগিব। এই কাৰ্বি আংলংখনক আমি আৰু অধিক বিকাশৰ পথলৈ লৈ যাব লাগিব আৰু লাহে লাহে এই কাৰ্বি আংলং, আজি মই ভাষণত কৈছো যে অসমৰ এখন উন্নত জিলা, আটাইতকৈ উন্নত জিলা। 5 বছৰ 10 বছৰ পিছত কাৰ্বি আংলংখন ভাৰতৰ ভিতৰতে আটাইতকৈ উন্নত জিলা পৰিণত হ'ব লাগিব। শ্ৰদ্ধা ৰাইজ, আজি তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰ কাৰ্বি আংলঙৰ পুনৰ নিৰ্মাণৰ কৰ্মযজ্ঞ চলিছে। আজি কাৰ্বি হেল্ল' গাইজ, ভিডিঅ'টো এতিয়া ইমানতে সামৰিলোঁ। মানে বহুত ধৰক ভিডিঅ' হৈ গ'ল। কেনে মামা আমাক গ'লগৈ, একো নক'লে, মামা গ'লগৈ মনে মনে সৰুকৈ গ'লেগৈ হেলিকপ্টাৰত উঠি পেলাই। তাৰপিছত এতিয়া ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো ইমান এটা ইণ্টাৰেষ্ট নহ'ল আৰু এটা নেক্সট ভিডিঅ' আহি আছে। সেইটো বেলেগ এটা জেগাত গৈ আছোঁ, মানে মন্দিৰ চাবলৈ। তাত যাম, যাই পেলাই সেইটো দেখাম। আৰু আজি অলপ চলপ বনালোঁ। শুনিছে নেকি? মামাৰ হেলিকপ্টাৰটোকে ফটো
তুলিবলৈ মানা কৰিছে এনেকা নাপায় দেই। তাৰপিছত আমি এতিয়া ভিডিঅ'টো ইমানতে সামৰিলোঁ। আজি বিজেপি চৰকাৰ জিন্দাবাদ। নকওঁ যে বিজেপি চৰকাৰ জিন্দাবাদ, কংগ্ৰেছ পাৰ্টি জিন্দাবাদ, তাই চবেই জিন্দাবাদে, মোৰতো চব কাৰণে জিন্দাবাদ। চবকো এতিয়া ভালে ভালে ইলেকশ্যনটো যাওক। কাৰোবা এৰিয়াত মানে 8 তাৰিখে ইলেকশ্যন আছে। যদি চাম অলপ চলপ চাম, দেখাম কেনেকুৱা হয় অলপ চলপ। ইমানেই আছিলে ভিডিঅ'টো আজিলৈ। যদি ভাল পালে ভিডিঅ'টো অলপ হেল্প কৰিব আৰু মানে মই নকওঁ আৰু কি কৰিব লাগে বোলে, আপোনালোকেতো জানেই। অলপ চলপ হেল্প কৰি দিব আৰু দেই। বাই বাই, টাটা, জয় আই অসম।